জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। প্ৰগ্ৰেমৰ শেষৰ গানটো গাবলৈ ওলাইছোঁ, সকলোৱে সহযোগ কৰিব। 1 2 3 গো। ও নাহৰ ফুলাৰ বটল, ও নাহৰ মোৰ মৰমৰ, ও নাহৰ আনিলি তই বহাগৰে খবৰ। ও নাহৰ ফুলাৰ বটল, ও নাহৰ মোৰ মৰমৰ, ও নাহৰ কেইটা বাজিল? তোক মই গৰু ছাগলকেইটা দৰৱ দিবা দিয়া নাছিলো? হে শোৱাৰ সময়ত মোক মৰ্ণিং মোক ডিষ্টাৰ্ব নকৰিবি। কথাটো চিধা কথা, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু তোৰ কাৰণে মোৰ কৰ্মও নাই। হে হয় নেকি? আৰু তোৰ কাৰণে এইখন ঘৰত আজি পে ভাতো নাই। যা ওলাই যা ঘৰৰ পে, কাম বনত ঠাণ্ডা নাই ইয়াৰ। এই দেউতাবোৰো মানে অবুজন। মনে যদি তোকে চকুলো নিচুকাই দিবানে অ দেউতা। অ ববি, মই যাই আছো। অ'কে, তই তাতে থাক। ঠিক আছে, লাভ ইউ, বাই। জয় জুবিন দা। জয় জুবিন দা। আপোনালোকে চাগে কনফিউজ হৈছে, এইজন কোন? এইজন হৈছে ফ্লপষ্টাৰ ভিলেজৰ 2 জুবিন প্ৰেমীৰ সুসন্তান। নিজকে জুনিয়ৰ জুবিন বুলি ভবা এই মহাশয়জনৰ সৌৰণীমতা নাম আছিল ক্ষিতেশ্বৰ। ক্ষিতেশ্বৰ গৰ্ভত থকা সময়ত ক্ষিতেশ্বৰৰ মাক দেউতাকে শুনিছিল কেৱল জুবিনৰ গান, পাতিছিল কেৱল জুবিনৰ কথা, কেৱল জুবিন। আৰু এদিন সেই বিশেষ সময় আহিল যেতিয়া জুনিয়ৰ জুবিন ক্ষিতেশ্বৰ পৃথিৱীলৈ আহিল। হস্পিটেলত এটা চিৰিয়াছ চিন। ঐ কি হৈছে? হা হেৰি মানে ইতা এই তই যে কুকুৰ ঘূৰি ঘূৰি আছা কিয়া? কি হয় মোৰ তিৰিটো অলপ সময় পাছত তাতে আটা চিয়াৰ পাৰিব। তাই চলি জন্ম পাব, গোটেই ৰাইজে গম পাব তাই চলিৰ মাক বুলি। কিন্তু মই যদি এনেকে অহা যাৱা কৰি নাথো, কোনে গম পাব এই মোক চলিৰ বাপক বুলি? হয়নে কথাটো? ময়ো তই ঘূৰ। হ'ব, চিন্তা কৰিব নালাগে। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ। মৰিলং লাগি যায়, মৰিলং লাগি যায়। ফুলে সোণাৰু হালধীয়া মোহনীয়া, মৰিলং লাগি যায়। ধৰিলং লাগি যায়। ফুলে সোণাৰু হালধীয়া মোহনীয়া, মৰিলং লাগি যায়। আপোনাৰ মোৰ নহয় ইয়াৰ। আপোনাৰ ল'ৰা সন্তান এটা হৈছে। চাবা পাৰিম নে পিছে এতিয়া? নাই, এতিয়া নহ'ব, অলপ দেৰিকে পাৰিব। এতিয়া চাবা পালি ভাল লাগিল হয়। পাৰিম কিজানি। আৰু সেই কণমানি ক্ষিতেশ্বৰ আজিৰ জুনিয়ৰ জুবিন হৈ পৰিল, মাথো নিজৰ বাবে। বেলেগে কিন্তু একচেপ্ট নকৰে। জয় জুবিন দা। মাইনা দাদা
কি কাৰ্ড দিম কওক কি কাৰ্ড মানে যি চাৰাকে দি হ'ল যা মই যিটো চাৰ্টত পইচাটো লৈ আছিলোঁ সেইটো চাৰ্ট পিন্ধিয়ে নাহিলোঁ এইটোহে পিন্ধি আহিলোঁ হে পিছে এটা কাম কৰ ঘৰৰ পৰা লৈ আহ ঘৰত যোৱা মানে ঘৰখনো বহুত অন্তৰত হ'ল নহয় চাইকেল একো নানিলোঁ মই এটা কাম কৰ মোৰ চাইকেলখনকে লৈ যা হয় নেকি হেৰি মোৰ মায়ে গাখীৰো নিবা দিছিল পইচা নাই নহয় পইচা নাই নাই মোৰ তাতে 20 টকা এটা আছে সেইটোকে লৈ যা দে পিছে মই আহি আছোঁ দেই এইফালে দেখা বুলিয়ে কৈছিল তই মোৰ চলিটোক ধৰি কিয় আনছা কৈছো না মোৰ চলি তই ধৰি কিয় আনছা আজি তই হে আজি তোক এইটো ক'ত আপোনাৰ ছোৱালী এই দুটাক বেলেগ এইটো মোৰ তিৰি এইটো মোৰ চলি আৰু তই বেলেগ বুলি ক'ব আহিছা তই আজি শেষ তই মোৰ চলিক ধৰি কিয় আনছা ভাঙি দিম মই তোক মোৰ চলি আনছা বল মোৰ চাইকেল মোৰ 20 টকা মনলে উভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি মনলে উভতি আহে ল'ৰালি তোৰে ভাই মোৰ নকৰবি না কোনো এইটো গৌটো এইটো গানটো গোৱা সময়তে বন্ধ কৰি দিয় ফিলটো আহিবই নিদিয় এনেই টেনশ্যন হৈ আছে এই ববি ক'ত গেল তাক অথনিয়ে ফোন কৰিছিলোঁ সি অহাই নাই নেকি হেই নতুন চাইকেল নতুন হেমলেট কথাটো মানে কি এইখন উঠালো টাউনত আহি থাকোঁতে পাৰ্কিঙত হেলমেটটো পালোঁ এইটো উঠাই দিলোঁ আমাৰ চলিয়া পাৰা হৈছে এই 4,000 মান ওলাবনে 4 ওলাব এইটোতো 2 দিন ওলাব সন্ধিয়া খানা মেনেজ এই ৰচোন এটা কথা হৈছে নহয় আমাৰ এই LP স্কুলখনত এটা নতুনকৈ বাইদেউ আহিছে নহয় প্ৰিন্সিপাল আহিছে কোনোবা আহিছে আমাৰ কি দৰকাৰ সেইবিলাক বাদ আচল কথাটো কৈছিল আচল কথাটো হৈছে বাইদেউৰ এটা চিয়াও আহিছে কি ধুনীয়া সঁচাই ধুনীয়া নে ঐ ভাই বহুত ধুনীয়া নে কি ঐ ভাই ক'ত দেখা পাম কেতিয়ানো দেখা পাম এই কালি ৰাতিপুৱা 9টা বজাত আমাৰ চকতে আহিয়ে নাপালা দেখোন নাই এইবোৰে এনেই এই ভাই এনে কোৱা নাই ভাই কালি মই নিজে দেখা পাইছোঁ তাই আহিবয়ে গোপনে আজি আহানা কাষলে তোমাতে হেৰালো আজি নিজকে আজি পাবলে বিচাৰো তোমাকে যে কাষতে তোমাতে হেৰালো স্থিতি মা আজি প্ৰথম দিনা কেনে লাগিল ভালেই লাগিল তোমাৰ মোৰো ভালেই লাগিল দিয়া কিন্তু তোমাৰ কাৰণে যে মই কিমান স্কুল চেঞ্জ হ'ল একো নাই দিয়া আজি আমি টাউনলৈ তোমাৰ ইউনিফৰ্মটো আনিব যাম আৰু আইচক্ৰীম হ'ব ব'লা আহা নাই মোৰ চিৰিয়েল খান ৰহাই মাই চেষ্টা কৰি আছো নহয় মায়ে মানে চিৰিয়েলৰ ধান্দাত চব চেষ্টা কৰি দিছি ইয়াৰ পৰা মই এতিয়া পৰি মূল্যহে আইছি আকৌ গে ৰহাই মাই আহিব তই এটা কামৰো মানুহ নহলিয়ে হে আজি যদি মোৰ চিৰিয়েলৰ খণ্ডটো পাৰ হৈ যায় তোক মই আজি ভাতো নেদো পানীও নেদো একে ঘৰৰ পৰা বাহিৰ কৰি দিম হ'ব যা কৰি দিম যা মই আজি বা এতিয়া অমিতা তাইক বিয়ায়ে কৰোৱে
নে ঘৰৰ পৰা ওলে দেই কি হয় মই কবায়ে নৰো আজি চাবায়ে নাপাম নেকি এই হৰুকন হৰুকন ঐ শুনচোন এই নতুনকে যি বাইদেউটো আহিছি তেওঁৰ ঘৰত আধা পোৱাকে গাখীৰ দিবি সদায় শুনছা নতুনকে বাইদেউ ঘৰটো চিনি পা নে নাপা তই ধুনীয়া যি জীয়াটো আহিছে সেইটো নেকি সেইটোৱে যাবি তাতে দে হ'ব দে পিছে যাওঁ মই বাকি মুখে কয়ে যায় হাজুনে কাশুনে তুমি যে প্রেমতে হুয়গা খুঁজে রে তুমি হালি জালি মোলৈ আশা যায় মনে তোমালৈ গীত লিখি যায় মনে লাজে লাজে গীত লিখি যায় মনে তোমালৈ গীত লিখি যে হুবাখে গৰজে প্ৰেমৰে বিজুলি সৰিলে চিকিমিকি নাচি মোক কৈ যায় একে যে জোনাকে দেখিছে প্ৰেমতে হুৱগা মনৰে তুমি ৰয়ে ৰয়ে মোলৈ আশা চাই মনে তোমালৈ গীত লিখি যায় মনে তোমালৈ আমাৰ গাঁৱত যি নতুনকে জীয়াটো আহিছি কি ধুনীয়া ঐ মা কচম কৈছো তাই নিচিনা জীয়া আমাৰ গাঁৱত এটাও নাই তাই বাৰু কম্পিটিটৰ নাই কিন্তু মোৰহে দুটা কম্পিটিটৰ আছে এই ববি আৰু এই জুনিয়ৰ জুবিনদাল কিন্তু সেয়া দুটা যদি তাইক ভাল নাপয় তাই মোৰে কি ধুনীয়া জীয়া ঐ যদি মোৰ হৈ কি ভাল লাগবই ভাই কি ধুনীয়া ক ৰচোন মই যাই আছো ৰ নমস্কাৰ আমি জাগ্ৰত স্কুল অফ ড্ৰামা এয়া আছিল আমাৰ প্ৰথম প্ৰচেষ্টা কেনেকুৱা পালে আপোনালোকে জনাবচোন আৰু নিশ্চয় ভাল পালে আৰু কম দিনৰ ভিতৰতে আপোনালোকৰ মাজত আমি দ্বিতীয় খণ্ডতে আগবঢ়াই দিম ভুল হলে আপোনালোকে শুধৰাই দিব আৰু প্ৰথম এপিছডটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব সেইটোৱেই কৰি দিব থেংক ইউ